Hello everyone, good morning. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। একেবাৰে ৰেডি হৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ এতিয়া মই যাব ওলাইছোঁ মোৰ মাৰ ঘৰলৈ, যিহেতু আজি শিৱৰাত্ৰি পূজা হয় আৰু মোৰ মাৰ ঘৰত শিৱৰাত্ৰি পূজা পালন কৰা হয়, মন্দিৰ আছে। সেইবাবে ভাবিছোঁ তালৈ যাওঁ। প্ৰত্যেক বছৰে যোৱা হয়, এইবাৰো যাব ওলাইছোঁ। বলক তেন্তে আপোনালোককো লৈ যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, ঘৰ আহিয়ে কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ, লৈ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। এতিয়া যাম মন্দিৰলৈ, যিহেতু ঘৰৰ পৰা অকণমান দূৰত হয় মন্দিৰটো, তাত যাম। ইফালে মই পূজাৰ বাবে মোৰ থালিখন ৰেডি কৰি ল'লোঁ আৰু যিহেতু ঘৰৰ মানুহ সকলোবোৰ মন্দিৰতে আছিলে, মই মন্দিৰলৈ আহিলোঁ। মন্দিৰলৈ, যিহেতু মন্দিৰটো অকণমান দূৰত হয়, মানে অলপমান আৰু 500 মিটাৰমান দূৰত হয়, তো খোজকাঢ়ি আহি আছোঁ। দেখাইছোঁ। এয়াই হৈছে আমাৰ মন্দিৰ ভাগ। যিহেতু মই ৰাতিপুৱাই মন্দিৰলৈ গৈছিলোঁ, বহুত বেছি মানুহৰ ভিৰ নাছিলে, ধুনীয়াকৈ চাকি গছ জ্বলাব পাৰিছিলে আৰু পুৰোহিতো আছিলে পূজা কৰি। দেউতাও এয়া পুৰোহিতৰ লগতে লাগি আছিলে পূজাত। এইফালে আকৌ ৰান্ধনী খুৰাকেইজনে খিচিৰি বনাই আছে, যিহেতু প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভক্তসকলক খিচিৰি খুৱাই হ'ব। আকৌ আনফালে মহিলাসকলে নাম ধৰি আছে। তাৰপিছত আৰু মোৰ ভিডিঅ' লোৱা নহ'লে, মই পাহৰিয়ে থাকিলোঁ মই যে ভিডিঅ' বনাই আছিলোঁ। একেবাৰে হাজবেণ্ডৰ ঘৰত আহি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আকৌ হাজবেণ্ড আৰু মই যাব ওলাইছোঁ শিৱ পূজালৈ বুলি। ওচৰৰে মন্দিৰৰ ভাগত যাম, বুঢ়া ডাঙৰীয়া থান বুলি কোৱা হয়, তাতে যাম বাৰু। কেইদিনমান আগতে তাত ৰুদ্ৰযজ্ঞ হৈছিলে, মই যাব নাপালোঁ, ভাবিলোঁ শিৱ পূজাতে গৈ আহোঁ। সেই এতিয়া গধূলি সময়ত ওলাইছোঁ দুয়োজনে যাবৰ বাবে। ঠিক আছে তেন্তে আপোনালোককো দেখাই থাকিম, চাই থাকিব। সেয়া হ'ল মোৰ ফাইনেল লুক। এই মন্দিৰ ভাগতে মাঘী পূৰ্ণিমাৰ দিনাখনে ৰুদ্ৰযজ্ঞ পালন কৰা হৈছিলে আৰু এতিয়া শিৱৰাত্ৰি পূজাও পালন কৰা হৈছে। আৰু শিৱৰাত্ৰি বুলি মন্দিৰটো বহুত ধুনীয়াকৈ সজাইছিলে। আমি গৈ বহুত সময় বেছি সময় নাথাকিলোঁ, যিহেতু ৰাতি গৈছিলোঁ। এয়াই আছিলে মন্দিৰ ভাগৰ চাৰিওফালৰ পৰিৱেশটো, বহুত ধুনীয়া লাগে গৈ। মন্দিৰত চাকি ধূপ জ্বলাই অকণমান সময় পূজা চাই আমি ঘৰলৈ উভতি আহিলোঁ। পূজাৰ পৰা আহি পাই গ'লোহি। ভাবিছোঁ ভিডিঅ'টো ইয়াতে এড কৰি দিওঁ। ঠিক আছে তেন্তে, বাই।